দুধনৈত চুৰ কৰিবলৈ আহি হাতে লুটে ধৰা পৰে গভাইত চুৰ। আজি দুপৰীয়া প্ৰায় 2 বজাত এই ঘটনা সংঘটিত হয় দুধনৈ শান্তিপুৰ নিবাসী পিংকুশীল শৰ্মা নামৰ লোক এজনৰ ঘৰত। ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰথমতে দুৱাৰৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে চোৰটোৱে আৰু তাৰ পিছতেই আলমাৰীৰ তলা ভাঙি সামগ্ৰী উলিয়াব লওঁতেই আহি উপস্থিত হয় ঘৰৰ গৰাকী। তাৰ পিছতেই হাতে লুটে ধৰা পৰে চোৰটো। পৰৱৰ্তী পৰ্যায়ত চোৰটোৱে পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে ধৰিব সক্ষম হয় আৰু তাৰ পিছতেই দুধনৈ আৰক্ষী উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায়। যোৱা কেইমাহমানৰ পৰা দুধনৈৰ বহু ঠাইত চুৰিকাণ্ড সংঘটিত হৈ আহিছে আৰু আজি দিন দুপৰতে এনে ঘটনা সংঘটিত হোৱাৰ ফলত যথেষ্ট নিৰাপত্তাহীনতাত ভুগিছে দুধনৈ অঞ্চলৰ ৰাইজ। নিউজ টেক্স ৰিপৰ্ট, ইয়ৰ নিউজ দুধনৈ। ভাৰতীয় ৰুমত সোমাইছে, তেওঁ আহি গৈছে মালিকটো। অহাৰ লগে ঘৰটো দেখা পাই তালাটো ভঙা লগে দেখা পাই চোৰটো হাতে হাতে ধৰিছে। চুৰ কৰিব পাৰিছে নেকি? নাই নাই, একো কৰিব পৰা নাই, কিন্তু চব ভাঙিছে। মানে চুৰ কৰা অৱস্থাতে ধৰিছে? চুৰ কৰা অৱস্থাতে ধৰা ভাঙিছে। গোটেই চুকেছটো তলাটো ভাঙিছে আৰু কিবা কিবি বিচাৰিছিলে। তাৰ লগত আৰু এজন আছে বুলি গম পাইছে? আৰু এজন আছে বুলি কৈছিলে, কিন্তু তেওঁ পলাইছে। আচ্ছা, লগৰজন পলাইছে? তাৰমানে লগৰজন পলাইছে। আমি এখানে বাইকটা ঘরের সামনে রাখছি, রাখার পরে ঠিক আছে আমি তালা খুলতে যাবো। হ্যাঁ, তালা খুলতার পরে দরজা আমি কি তালা ভাঙা, সাইকেল স্ট্যান্ড ভাঙা, কি মানুষ আছে নাকি ভিতরে, ঠিক আছে। দরজা খুলে দেখে কি কয় আমার ঘর আমার ঘর আমার ঘর, কয় তুই গায়ে করছে এরকম করছে। পরে তো ওই যে মালিকের বড় বেটা আইসে ঘরের কোনায় আইসে, আমি কই পিঙ্কু কইতে চোর আইসে। পরে লগে লগে বাইরে রাখ দিছি, ডাক দেওয়ার পরে ডাক দিয়ে সঙ্গে সঙ্গে ধরছি। এটাই, আর কিচ্ছু না, বুঝছো। আরেকজন পালাইছে? আরেকজন আজ ঘরের মধ্যেই ছিল একা, আরেকজন নাম তো করছে, এখানে তো ছিল না, সেটাই।